আজি অসমৰ প্ৰত্যেকখন বিহু মঞ্চই আধৰুৱা হৈ থাকিব, কাৰণ এইবাৰ আমাৰ অসমত প্ৰথম জুবিন বিহু। আমি যেতিয়া সৰুতে ধৰক মানে জুবিনৰ প্ৰগ্ৰেম বুলি ক'লে আমি দৌৰি ফুৰিছিলোঁ, অমুকত জুবিনক মাতিছে, তমুকত জুবিনক। এতিয়া অসমৰ প্ৰত্যেকখন মঞ্চত হয়তো জুবিন নাযায়, কিন্তু নগ'লে ওচৰে পাজৰতে জুবিন ক'ৰবাত যায় না। গ'লে এতিয়া আমাৰ মনতে এনেকুৱা ফূৰ্তি হৈ আছিল যে জুবিন গাৰ্গ অমুকত মাতিছে, আমি জুবিন গাৰ্গক চাব দিম। তাৰমানে আমাৰ অসমত তাৰমানে বহাগ মানে জুবিন নহ'লে বিহু নহয়ে তাৰমানে। এই ইলেকশ্যনৰ সময়ত ছ'চিয়েল মিডিয়াত কোনো দল সংগঠনে যাতে জুবিন গাৰ্গক লৈ একো মন্তব্য নকৰে, তাৰ কাৰণে মই আপোনালোকলৈ বিনম্ৰ অনুৰোধ কৰিছোঁ, জুবিন গাৰ্গক এই ৰাজনীতিৰ মাজত নোসোমাব। মই আজি বহুদিনৰ পৰা ছ'চিয়েল মিডিয়াত চাই আছোঁ যে অমুক্ত দলে আহি কিনে জুবিনক লৈ কিবা এটা কথা ক'লে, অমুক্ত দলে আহি কিনে জুবিনৰ কথা ক'লে। মই কোনো দলীয় সদস্য নহয়, কিন্তু মই কৈছোঁ যে বিজেপি হওক, এজিপি হওক, কংগ্ৰেছ হওক, বদৰুদ্দিন আজমলৰ দলে নহওক কিয়, ৰাজনীতিৰ মাজত আপোনালোকৰ জুবিনক কেতিয়াও নানিব, গম পাইছেনে? কাৰণ জুবিন আমাৰ হিয়াৰ আমঠু হয়। আজি এই বহাগ বিহু আহি পালে, বহাগৰ বতৰত আজি জুবিন নাই হা, আমি জানো বহাগ মানে জুবিন গাৰ্গ, হয়নে? গতিকে চবৰে আমি আটাইয়ে জুবিন গাৰ্গ নোহোৱাৰ কাৰণে এই বিহুৰ সময়ত আমি এটা মৰ্মান্তিক হৈ আছোঁ। অসমৰ মানুহ ইমান বুৰ্বক নহয়, আজিকালি সকলোৰে হাতে হাতে মোবাইল আছে, আজিকালি ছ'চিয়েল মিডিয়া সকলোৱে চায়, গতিকে সকলোৱে জানে কোনে কি ইণ্টেনশ্যত কথা কয়। আমি ছ'চিয়েল মিডিয়া চাই আজিকালি হাঁহি থাকোঁ, কাৰণ কিয় আমি ভিডিঅ'টো চালেই গম পাওঁ যে অমুকটো দলৰ সদস্য এজনে আহি কিনে জুবিন গাৰ্গক লৈ মন্তব্য কৰি কিনে মানে কিবা এটা পলিটিক্স কৰি আছে আৰু। গতিকে অসমৰ প্ৰত্যেকঘৰ মানুহে যেতিয়া জুবিনৰ মৃত্যুৰ খবৰ পাইছিল, তেতিয়া আমাৰ অসমৰ প্ৰত্যেকঘৰ মানুহৰ এনেকুৱা এটাই অনুভৱ হৈছিল যে আমাৰ ঘৰৰ কোনোবা এজন সদস্য মৰি গ'ল হা। গতিকে সেনেকুৱা এজন ব্যক্তিক লৈ কিনে যদি আজি অসমৰ ৰাজনীতি জগতত এনেকুৱা ধৰণৰ ৰাজনীতি কৰি থাকে, তেতিয়া অসমৰ কোনজন মানুহেনো ভাল পাব? গতিকে আৰু অসমৰ মানুহে গম পায় কোনে কি ইণ্টেনশ্যত কথা কৈ থাকে, কোনে কি পলিটিক্স খটুৱাই আছে। গতিকে আমি এইটোহে বিচাৰিব লাগে যে জুবিন গাৰ্গক যদি সঁচাকৈ হত্যা কৰা হৈছিল, ফাৰ্ষ্ট ট্ৰেক আদালতৰ দ্বাৰা জুবিনৰ হত্যাকাৰীৰ উচিত শাস্তি প্ৰদান কৰক। আৰু 2 নম্বৰ কথা, জুবিনৰ যদি এক্সিডেণ্টেলি মৃত্যু হৈছিল, কাৰণ একেলগে আমি জুবিনৰ মৃত্যু হ'ল, সেই মানুহকেইজনক উচিত শাস্তি প্ৰদান কৰিব লাগে। ধন্যবাদ।